সভাপতি জিলা কংগ্রেসের সভাপতি তথা প্রাক্তন বিধায়ক ডক্টর মতিউর রহমান মন্ডল সাহেব, আমার সকলের প্রিয় নেতা, কংগ্রেসের জ্যেষ্ঠ নেতা, কংগ্রেস বিধায়িনী দলের উপসভাপতি, প্রাক্তন মন্ত্রী, আমার সাংসদ প্রার্থী মাননীয় রকিবুল হুসেন ডাঙরিয়া, সম্মানীয় বিধায়ক আফতাবুদ্দিন মোল্লা সাহেব, সংখ্যালঘু কোহর সাধারণ সম্পাদক পাপ্পি সাহেবকে প্রমুখ করি ইয়াত উপস্থিত থকা ব্লক কংগ্রেসের সভাপতিসকল, মণ্ডল কংগ্রেসের সভাপতিসকল, যুব কংগ্রেস NSY কেইবাদল ইয়ং ব্ৰিগেডৰ আমাৰ লিগেল সেল বিভাসকল আৰু ইয়াত উপস্থিত থকা আমাৰ কংগ্ৰেছৰ কৰ্মীসকল, মই প্ৰথমে আপোনালোকক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে নিৰ্বাচনত মই ইয়াত কেইবাদিনো আছিলোঁ আৰু এইকেইদিন মই আছিলোঁ আপোনালোকৰ পৰা যিখিনি সহায় সহযোগ পালোঁ, কংগ্ৰেছৰ প্ৰতি আপোনালোকে যিখিনি মৰম যাচিলে, আমাৰ প্ৰাৰ্থী ৰকিবুল হুছেইন ডাঙৰীয়াৰ প্ৰতি যিখিনি সহনশীল হৈ আপোনালোকে নিষ্ঠা আৰু সততাৰে কাম কৰিলে, তাৰ কাৰণে মই আপোনালোক সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই আপোনালোকক কৈছিলোঁ আপোনালোকে যদি কামৰ মানুহ পাইছে, মই বহুত উদাহৰণ দিছিলোঁ আৰু আজি আপোনালোকে হাতে কামে নিশ্চয় পাইছে। আমাৰ মোল্লাদাই কৈ গৈছে এনেকুৱা কোনো প্ৰাৰ্থী নাই নিৰ্বাচনৰ পিছদিনাৰ পৰা আকৌ সমষ্টিত ঘূৰি কৰ্মীসকলৰ লগত পৰিচয় কৰ্মীসকলৰ লগত ভোট বিনিময় কৰা, তেওঁ ব্যতিক্ৰমী এজন প্ৰাৰ্থী। 7 তাৰিখে নিৰ্বাচন হৈ গৈছে, 8 তাৰিখৰ পৰা প্ৰতিটো সমষ্টি ঘূৰি আজি নৱম 10 দিনত আহি আপোনাৰ মানকাছাৰ উপস্থিত হৈছে। গতিকে তেওঁৰ বিষয়ে আগতে কৈছোঁ, আপোনালোকে জানে। আৰু আজিও গাড়ীত আহোঁতে মেঘালয় চৰকাৰৰ লগত, মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ লগত, মন্ত্ৰীৰ লগত কথা পাতি এই মেঘালয় এই ৰাস্তাটো গোৱালপাৰাৰ পৰা একদম হাটচিকিবাৰীলৈকে এই ৰাস্তাটো কেনেকৈ ধুনীয়াকৈ পকীকৰণ কৰিব পৰা যায় তাৰ কাৰণে তেওঁ কথা পাতে। আৰু মেঘালয় মুখ্যমন্ত্ৰী মহোদয়ে কথা দিলে 2 মাহৰ ভিতৰত এই ৰাস্তা সম্পূৰ্ণ কৰি দিব। আজি বেলেগ এটা ৰাজ্যৰ থকা ৰাস্তা তেওঁ আজি 2 মাহৰ ভিতৰত কাম কৰাৰ স্বীকৃতি আদায় কৰিলে। গতিকে তেওঁ নিশ্চয় আল্লাহৰ ৰহমতত ইয়াৰ পৰাতো আপোনালোকে বিজয়ী কৰাইছেই, বিজয়ী হৈছেই, আনুষ্ঠানিক ঘোষণা বাকী আছে। ইনশাআল্লাহ আল্লাহৰ ৰহমত ভাৰতবৰ্ষৰ ভিতৰতে বিপুলপুৰত জয়ী হৈ যাব আৰু তেখেত ভাৰতৰ পুনৰ ঘূৰি আহি আপোনালোকৰ লগত একেলগে আমাৰ সমাজৰ, আমাৰ গাঁৱৰ ৰাইজৰ উন্নয়ন কৰিব, সেইটো নিশ্চিত। গতিকে মই দীঘলীয়া নকৰোঁ, আপোনালোকে সকলোৱে দোৱা কৰিব, আল্লাহ তাআলাই তেখেতক শক্তি দিয়ক। আপোনালোকৰ যিখিনি অভাৱ আছে, বহুত অভাৱ আছে, ইয়াত অভাৱ খুব খাই এটা বৃহৎ অভাৱ সৃষ্টি হৈ আছে আৰু সেই বৃহৎ অভাৱৰ বোজা মূৰত লৈ ৰকিবুল হুছেইন ডাঙৰীয়াই কাম কৰিব লাগিব। তাত আপোনালোকে নিশ্চয় আপোনালোকৰ সহযোগ লাগিব, আপোনালোকে দোৱা কৰিব যাতে পৰম্পৰা আল্লাহ তাআলাই তেখেতক শক্তি দিয়ে, আপোনালোকৰ অভাৱ অভিযোগখিনি নাইকিয়া কৰি এক সুন্দৰ সফল সমাজ যাতে ইয়াত গঢ় ল'ব পাৰে তাৰ কাৰণে তেখেতে নিশ্চয় আত্মনিয়োগ কৰিব। গতিকে মই আপোনালোকৰ সকলোৰ পৰা দোৱাৰ আশীৰ্বাদ কামনা কৰি বক্তব্য আৰম্ভ কৰিছোঁ। ধন্যবাদ।